হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল। তো এইটো ভিডিঅ' মই বনালোঁ আপোনালোকক ৰিমাইণ্ডাৰ হিচাপে, মানে মই এটা চেণ্ট্ৰেলৰ জবৰ বিষয়ে কথা পাতিম, য'ত নেকি CRPF যিটো পষ্ট ওলাইছে আমাৰ, তো সেই পষ্টৰ ৰিমাইণ্ডাৰ হিচাপে মই এই ভিডিঅ'টো বনালোঁ। আৰু এইটো পষ্টৰ লাষ্ট ডেট আছে আমাৰ 19 মে 2026। আজি হ'ল আমাৰ 16 তাৰিখ। তো 3 দিন আছে এইটো পষ্টৰ বাবে এপ্লাই কৰাৰ লাষ্ট ডেট। তো আপোনালোকে যদি এপ্লাই কৰা নাই এতিয়ালৈকে আপোনালোকে কৰিব পাৰিব, যিহেতু এইটো বহুত ভাল পষ্ট হয় আৰু ইয়াতে বহুত কেইটা পষ্ট আছে, ইয়াতে চাব পাৰে। মই ভিডিঅ'টো লাষ্টত দেখাম যে কি কি এলিজিবিলিটি আছিলে। তো এইখিনি মই ডিটেইলছখিনি আকৌ এবাৰ মই ক'ম। মই এইটো ৰিমাইণ্ডাৰ হিচাপে মই দিছোঁ, আৰু তলত এইটো ভিডিঅ'ৰ তলত লিংক দিয়া আছে ডিছক্ৰিপশ্যনত, তাতে ক্লিক কৰিলে আপোনালোকে এপ্লাই কৰাৰ লিংকটো পাব, আপোনালোকে ফৰ্মটো ভৰিব পাৰে। আৰু ইয়াতে বেছি নালাগে, কোৱালিফিকেশ্যন নালাগে, আপোনাৰ ক্লাছ 10 পাছ থাকিলে হ'ব। আৰু ক্লাছ 10 পাছ থকাৰ বহুতখিনি আছে, জব আছে। আৰু যদি আপুনি ITI কৰিছে সেইটোৰ কাৰণে বেলেগকৈ আছে। তো ইয়াতে মেইনলি চাব পাৰি, ইয়াতে 9,000 ইয়াতে টোটেল পোষ্ট আছে আমাৰ 9,195টা পোষ্ট আছে। আৰু ইয়াতে পে লেভেল 3, য'ত অসমৰ যিবিলাক ভাল চাকৰি তাতে যিমান চেলাৰী পায়, ইয়াতে ক্লাছ 10 পাছ কৰি গ'লে আপোনাৰ সিমানখিনিয়ে চেলাৰী হ'ব। আৰু ইয়াতে বহুত ড্ৰাইভাৰ পোষ্টত আছে 3,000তকৈ বেছি পোষ্ট। তাৰপিছত কুক, ৰান্ধনীত আছে 1400 মান পোষ্ট। তো বহুত পোষ্ট আছে ইয়াতে, টোটেল 9,175 এনেকুৱা পোষ্ট আছে, চাব পাৰে। আৰু বাকীখিনি ITIৰ বাবে ইমান পোষ্ট নাই, কম আছে। মেইনলি ক্লাছ 10ৰ বাবে বেছি পোষ্ট আছে। তো এইটো ভিডিঅ'টো চাই থাকক, মই আকৌ এবাৰ ডিটেইলছত কৈ আছোঁ। আৰু লাষ্ট ডেট হ'ল 19 মে, আজি 16, আৰু 3 দিন আছে লাষ্ট ডেট। আপোনালোকে ফৰ্মটো নিশ্চয় এইটো ভৰিব। মই ভিডিঅ'টো চাই থাকক গোটেইখিনি, মই আকৌ এবাৰ মই কৈ আছোঁ কি কি লাগে, ডিটেইলছত চাই থাকক। তো ফ্ৰেণ্ডছ, ফাৰ্ষ্টতে আপোনালোকে কি কৰিব, যিকোনো এটা ব্ৰাউজাৰত assamrozgar.com মাৰিব। তাৰপিছত মই এতিয়া ইয়াতে দেখাই আছোঁ কেনেকৈ আপোনালোকে পষ্টটো পাব। অলপ পিছতে ইয়াতে সন্মুখত আহি যাব পষ্টটো, আপোনালোকে এই সন্মুখৰ পৰা কৰিব পাৰে, নহ'লে আপুনি ফিল্টাৰত গৈ কিনে ডিপাৰ্টমেণ্ট, তাৰপিছত ইয়াতে ডিফেন্সত চাব, বা আপুনি ইয়াতে গৈ কিনে যদি আপুনি কোৱালিফিকেশ্যন ক্লাছ 10 কৰি দিয়ে তথাপি পাব। ঠিক আছে, তো ইয়াতে চাব পাৰে, নহ'লে আপুনি সন্মুখতো পাব পাৰে সেইটো ডাইৰেক্টলি। তো ইয়াতে চাব পাৰে আপোনালোকে, ইয়াতে CRPF। তো ইয়াতে CRPF ৰিক্ৰুটমেণ্ট 2026 টোটেল পোষ্ট আছে ইয়াতে 9,000তকৈ বেছি আছে, 9,195 ইয়াতে পোষ্ট আছে টোটেল। কনষ্টেবল, টেকনিকেল, ট্ৰেডছমেন এণ্ড পায়নিয়াৰ পোষ্ট। তো এনেকুৱা পোষ্ট কেতিয়াও ওলায় মানে বহুত দেৰিকৈ ওলায়। ইমানখিনি পোষ্ট মই ওলোৱা দেখা নাই। তো ইয়াতে বহুতখিনি পোষ্ট ওলাইছে, আপোনালোকে এইটো অপৰচুনিটি মিছ নকৰিব। তো লাষ্ট ডেট থাকিব আমাৰ 19 মে 2026। তো আজি 16 মে। তো কাইণ্ডলি আপোনালোকে এইটো ফৰ্মটো ফিল আপ কৰিব। টোটেল পোষ্টটো চালে আপোনালোকে ইয়াতে, আৰু টোটেল অসমত পষ্টিং অসমতে হ'ব। তাতে কিমানটা পোষ্ট আছে, 288টা পোষ্ট আছে। সেইটো আপোনাৰ পষ্টিং অসমতে হ'ব। আৰু পে লেভেলটো চাব পাৰি, ইয়াতে লেভেল 3 আপোনালোকৰ জব হ'ব। 21,700ৰ পৰা 69,100 পে স্কেল থাকিব। ইয়াতে চাব পাৰে ড্ৰাইভাৰত কেইটা পোষ্ট আছে, পাগলাৰত কিমানটা আছে, কুকত কিমানটা আছে, চাফাই কৰ্মচাৰী এইটোত কিমানটা পোষ্ট আছে। ইয়াতে গোটেইখিনি ডিটেইলছ দিয়া আছে, আপোনালোকে এইটো হিচাপে আপোনালোকে ফিল আপ কৰিব পাৰে, এটাতকৈ বেছিও কৰিব পাৰে। আৰু ইয়াতে এজ লিমিট আছে কনষ্টেবল ড্ৰাইভাৰৰ বাবে 21 পৰা 27লৈকে আপোনাৰ এজ থাকিব লাগিব ড্ৰাইভাৰত। আৰু বেলেগ পষ্টৰ বাবে 18 পৰা 23ৰ ভিতৰত থাকিব লাগিব, সেইটো ইয়াতে মেনশ্যন কৰা আছে। আৰু এজ ৰিলেক্সেশ্যন আছে আপোনাৰ SC/STৰ বাবে 5 ইয়াৰ, OBC/MOBCৰ বাবে 3 ইয়াৰ আপোনাৰ এজ ৰিলেক্সেশ্যনো দিয়া আছে। আৰু এইকেইটা পষ্টৰ বাবে আপোনালোকে কি কৰিব লাগিব, ক্লাছ 10 পাছ থাকিব লাগিব। আৰু যিবিলাক ড্ৰাইভাৰ পষ্টৰ কাৰণে আপোনাৰ হেভি ট্ৰেন্সপৰ্ট ভেহিকেলৰ আপোনাৰ লাগিব, লাইচেঞ্চ লাগিব। তাৰপিছত মটৰ মেকানিক্সৰ বাবে আপোনাৰ ITIৰ আপোনাৰ চাৰ্টিফিকেট লাগিব। ঠিক আছে, তো টেকনিকেল যিকেইটা পোষ্ট আছে এইটোৰ ভিতৰত, যেনেকুৱা ড্ৰাইভাৰত আপোনাৰ হেভি লাইচেঞ্চৰ লাগিব, আপোনাৰ লাইচেঞ্চ লাগিব। তাৰপিছত
মটৰ মেকানিক্সত আপোনাৰ ITI লাগিব সেনেকুৱা সেইকেইটাৰ বাবে জাষ্ট আপোনাৰ ITI লাগিব বা হেভি মটৰ ভেহিকেলৰ আপোনাৰ লাইচেঞ্চ লাগিব কিন্তু বাকীখিনিৰ বাবে অনলি ক্লাছ 10 পাছ থাকিলে হ'ব ঠিক আছে ইয়াতে আপুনি যেতিয়া ফৰ্ম ফিল আপ কৰিব যদি আনৰিজাৰ্ভ EWS OBCৰ কাৰণে 100 টকা SC ST আৰু ছোৱালী আৰু এক্স ছাৰ্ভিচমেনৰ বাবে 1 টকা দিব নালাগে ঠিক আছে এইটো ভিডিঅ' ইমান লম্বা নকৰোঁ ইয়াতে লাষ্ট ডেট আছে আমাৰ 19 মে আপোনালোকে সোনকালে ইয়াতে ক্লিক কৰি কিনে আপোনালোকে ফৰ্মটো ফিল আপ কৰিব পাৰে ঠিক আছে ইয়াতে তলত ফিজিকেল টেষ্ট হ'ব মেলৰ বাবে 5 কিলোমিটাৰ 24 মিনিটত যাব লাগিব ফিমেলৰ বাবে 1.6 কিলোমিটাৰ 8.3 8.5 মিনিটত 1.6 কিলোমিটাৰ আপোনাৰ দৌৰিব লাগিব এইখিনি পষ্টৰ বাবে আৰু কুক কেৰিয়াৰ বাৰবাৰ এইখিনিৰ বাবে 1.6 কিলোমিটাৰ 10 মিনিটছত আৰু 1.6 কিলোমিটাৰ 12 মিনিটত ছোৱালীৰ বাবে ঠিক আছে আৰু ইলেক্ট্ৰিচিয়ান এইটোৰ বাবে ছোৱালীৰ বাবে দৌৰিব নালাগে আৰু ল'ৰাসকলৰ বাবে 1.6 কিলোমিটাৰ 9 মিনিটত হাইট থাকিব লাগিব 1.70 cm মিনিমাম ফিমেলৰ 1.57 মিনিমাম ঠিক আছে আৰু আমি যিহেতু আমি নৰ্থ ইষ্টৰ মানুহ হয় অসমৰ মানুহ হয় আমাৰ কাৰণে কনচিডাৰ আছে ইয়াতে আমাৰ বাবে ইয়াতে এইখিনি বাদ দিয়ক এইখিনি গোটেই ইণ্ডিয়াৰ কাৰণে নৰ্থ ইষ্টৰ কাৰণে আমাৰ মেলৰ বাবে 162.5 চেণ্টিমিটাৰ ফিমেলৰ বাবে 152.5 চেণ্টিমিটাৰ আৰু চেষ্টত আছে ইয়াতে আনএক্সপেণ্ডেড 80 চেণ্টিমিটাৰ এণ্ড মিনিমাম এক্সপেনশ্যন 0.5 cm ঠিক আছে ইয়াতেও আপোনালোকৰ ৰিলেক্সেশ্যন আছে আমাৰ ST বা আদাৰ কাষ্টৰ বাবে বা নৰ্থ ইষ্টৰ বাবে সেইখিনি চাই ল'ব ৱেটখিনি আপোনাৰ BMI আপোনাৰ কণ্ট্ৰলত থাকিব লাগিব এইখিনি আপোনাৰ ছাবজেক্ট পঢ়িব লাগিব চিলেবাছ হয় এইখিনি CBT ঠিক আছে তো ভিডিঅ'টো কেনেকুৱা পালে নিশ্চয় জনাব আৰু জলদি আপুনি ফিল আপ কৰিব পাৰে যিহেতু আমাৰ লাষ্ট ডেট হ'ল 19 মে তো ভিডিঅ'টো কেনেকুৱা পালে নিশ্চয় জনাব ধন্যবাদ